কালামাটিৰ কয়লা খনিৰ এই যি দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পৰা আমি যদি আমি এই মুহূৰ্তে দেখাবলৈ লৈছো চতুৰ্থটো মৃতদেহ উদ্ধাৰ কৰি লৈ অহা হৈছে। ইতিমধ্যে দেখিবলৈ পাইছে এয়া দুবাৰু দল ভিতৰলৈ প্ৰৱেশ কৰিছিল এইখন ক্ৰেনৰ সহায়ত। তাৰ পাছতে ইতিমধ্যে এই যিখন ক্ৰেন তলৰ পৰা ওপৰলৈ আহি আছে এই ক্ৰেনখনতেই চতুৰ্থটো মৃতদেহ লৈ অহা হৈছে। ভূৰূপতে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও আজিৰ দিনটোত চতুৰ্থটো ইয়াৰ মৃতদেহ তলৰ পৰা লৈ অহা হৈছে। কয়লা খনিৰ ভিতৰত যি পানী সোমাই গৈছিল আৰু সেই পানী কিছু পৰিমাণে কমিছে বুলি জানিব পৰা গৈছে, যিহেতু 6টাকৈ মটৰে ইতিমধ্যে ইয়াৰ পৰা পানী নিষ্কাশন কৰি থকা হৈছে। আৰু যিটো মটৰ আচলতে নাগপুৰৰ পৰা যিটো পানী ইয়াৰ পৰা সিঁচিবৰ কাৰণে যিটো পাম্প অনা হৈছিল, যি উচ্চ ক্ষমতা সম্পন্ন পাম্পটো, সেই পাম্পটো ইতিমধ্যে ইনষ্টলেশ্যনৰ কাম এতিয়া অব্যাহত আছে। হয়তো আজি বিয়লি এই যি ইনষ্টলেশ্যন সেয়া সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পৰা আৰু যথেষ্ট কম সময়ৰ ভিতৰত যথেষ্ট বেছি পানী ইয়াৰ পৰা লৈ যাব পৰা সম্ভৱ হ'ব। কয়লা খনিৰ ভিতৰত কেনেদৰে চলিছিল উদ্ধাৰ অভিযান আৰু কেনেদৰে সেই মৃতদেহ ইতিমধ্যে ইয়ালৈ উঠাই অনা হৈছে, উদ্ধাৰ কৰি অনা হৈছে, সেই দুবাৰুসকল আমাৰ সৈতে আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেদৰে আচলতে এই অভিযান চলিছে। अभी अंदर कैसा पानी कमा है कि पानी तो थोड़ा कम हुआ है, लेकिन विजिबिलिटी नील है, स्मेल बहुत ज़्यादा है, तो कोशिश कर रहे हैं कि बॉडी रिकवर करने की। आप जब कैसा अवस्था में मिला जो बॉडी था? बॉडी क्या था, 2 मीटर डेप्थ में थी। फिर हम बॉडी पेयर में डाइव किए, डाइव करने के बाद हमने सर्च किया, सर्च करने के बाद पाइपों के बीच में फंसी हुई थी बॉडी, फिर उसको क्या रोप की मदद से बाहर निकाला हम लोगों ने। ये आसिल असले हिकल दुबारू इतिमध्ये दीप दुबारू तेखेतসকল ইতিমধ্যে ইয়াত অভিযান চলাই এই মৃতদেহসমূহ উদ্ধাৰ কৰিছে। আৰু আচলতে প্ৰত্যেকটো এনডিআৰএফে হওক এছডিআৰএফে প্ৰত্যেকটো সংস্থাই আচলতে এই ইয়াত যি উদ্ধাৰ অভিযান এই মুহূৰ্তত এনেদৰে চলাই আছে দেখিবলৈ পাইছে। ইয়াত এই দুৰ্গম অঞ্চলত আচলতে এই কয়লা খনি যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ পাছত এনেদৰে আচলতে যুদ্ধকালীন তৎপৰতাৰে তাৰ পৰা কয়লা খনিৰ ভিতৰৰ পৰা যিসকল শ্ৰমিকে তাত কাম কৰিছিল তেওঁলোকক উদ্ধাৰ অভিযান চলাই থকা হৈছে। প্ৰতিথ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাঠকুটীয়া, ডিডি নিউজ গুৱাহাটী।